হয়, কাজিৰঙাৰ পঞ্চতাৰকা যি হোটেল বিতৰ্ক, ইংলেণ্ড পথাৰৰ থলুৱা অধিবাসীসকলৰ ভূমি অধিকাৰ যি বিতৰ্ক, ইয়াৰ হাতীৰ যিটো বিচৰণ ভূমিৰ যিটো ক্ষেত্ৰ সুৰক্ষাৰ যিটো বিতৰ্ক লৈ আমি আৰম্ভণিৰে পৰাই কৰ্পৰেটৰ বহতীয়া হোৱা হঠকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বলপূৰ্বকভাৱে আমাৰ থলুৱা মানুহৰ মাটি কাঢ়ি কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰৰ পৰিপন্থী যিটো পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যিটো কাৰ্যকলাপ সংগোপনে যি কৰাৰ যি পোষকতা কৰি আছিল, আমি সবিস্তাৰে আৰম্ভণিৰ পৰা জীপাল কৃষক শ্ৰমিক সংঘই পদ্ধতিগতভাৱে এই সকলোবোৰ তথ্য আমি উন্মোচিত কৰিবলৈ আমি সক্ষম হৈছিলোঁ। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আমি আমাৰ ইয়াৰ কি ঘটি আছে কাজিৰঙাৰ ভিতৰ চৰাত সমগ্ৰ ঘটনাৰাজিক আমি বিভিন্ন মাধ্যমেদি আমি সম্প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিলোঁ। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানসমূহে থলুৱা আমাৰ বিভিন্ন প্ৰগ্ৰেছিভ পৰ্টেল সংবাদ প্ৰতিষ্ঠানে সক্ৰিয়ভাৱে আমি জীপাল কৃষক সংঘৰ লগতে সংযুক্ত হৈ আমি ইয়াৰ কাজিৰঙাৰ যিটো ঐতিহ্য, যি পৰম্পৰা, আমাৰ যিটো সহাৱস্থানৰ যিটো নীতি আৰু ধৰ্ম, যিটো হাতী মাটি আৰু জাতি, এই যিটো আমাৰ মূল চৰিত্ৰ, সেই চৰিত্ৰক অক্ষত ৰখাৰ ক্ষেত্ৰত আজি NGTয়ে স্বমত গোচৰ তৰি যি এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিলে চৰকাৰৰ বিৰুদ্ধে, চৰকাৰৰ হঠকাৰী নীতিৰ বিৰুদ্ধে, আমি জীপাল কৃষক শ্ৰমিক সংঘই আজি NGTক যিটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলক আমি আন্তৰিক ধন্যবাদ তথা তেওঁলোকক আমি অভিবাদন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আমি যাতে সঁচাকৈ সেই সংগ্ৰামটো সফল কাম হ'ব পাৰোঁ। আৰু আজিলৈকে NGTৰ যিমানখিনি গোচৰ কাজিৰঙাক কেন্দ্ৰ কৰি বা NILক কেন্দ্ৰ কৰি যিখিনি হৈছে, আজিলৈকে NGTৰ সদায় সফলতে আমি দেখিছোঁ। আমি আশা কৰিম এই পঞ্চতাৰকা হোটেল বিতৰ্কৰ প্ৰসংগটো NGTৰ এটা ছাকচেছ ষ্টৰী আমি দেখা পাম। লগতে আজিৰ উল্লেখনীয় এই দিনটিৰ লগত কাকতালীয়ভাৱে আজি লোকসভাৰ সংসদৰ মজিয়াত কেন্দ্ৰীয় বনমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিছে যে মানে ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰৰ মাজত কোনো কাৰণত পাৰ্মানেণ্ট কংক্ৰিট কনষ্ট্ৰাকশ্যন কৰিবলৈ দিয়া নাযাব। এনেকুৱা এটা স্থিতিৰ মাজত কিন্তু আমাৰ অসমৰ নিজৰ মুখ্যমন্ত্ৰীয়ে কিন্তু ইয়াৰ হঠকাৰী এটা পদক্ষেপ তেওঁ গ্ৰহণ কৰা দেখা গৈছে। সেইকাৰণে আমি কৈছোঁ জীপাল কৃষক শ্ৰমিক সংঘই সমান্তৰালভাৱে আমি NGT আৰু কেন্দ্ৰীয় আজি লোকসভাৰ কেন্দ্ৰীয় মন্ত্ৰীক আমি আদৰণি জনাইছোঁ, যিটো পঞ্চতাৰকা হোটেল বিতৰ্কৰ বিৰুদ্ধে, পঞ্চতাৰকা হোটেল নিৰ্মাণ কাৰ্যকলাপৰ বিৰুদ্ধে যিটো স্থিতি ঘোষণা কৰিছে আৰু যিটো স্থিতি লৈছে NGTয়ে, আমি তেওঁলোকক আদৰণি জনাইছোঁ আৰু সমান্তৰালভাৱে আমি গৰিহণা দিছোঁ জয়ন্তমল্ল বৰুৱা পৰ্যটন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আমি এইখিনিতে আশাবাদী যে হাতীৰ বিচৰণ ভূমিও সুৰক্ষিত থাকিব, আকৌ এই ভূমিত আমাৰ খেতি মাটি স্বাভাৱিক জীৱন প্ৰণালী আকৌ ঘূৰি আহিব, থলুৱা অধিবাসীসকলৰ ভূমি অধিকাৰ মানে অক্ষত থাকিব। এইকাৰণেই আমি কৈছোঁ যে কাজিৰঙাৰ হাতী মাটি আৰু জাতিৰ যিটো ঐক্যবদ্ধ সহাৱস্থানৰ যিটো আমাৰ জীৱন প্ৰণালী, এই প্ৰণালী অক্ষত থাকক। আমাৰ জীপাল কৃষক শ্ৰমিক সংঘই এই ডাইলেক্ট্ৰিকেল ভিউৰ পৰা আমি যি সংগ্ৰাম আমি আৰম্ভণিৰ পৰাই চলাই আছোঁ, সেই সংগ্ৰাম আমি সফলতাৰ ফালে আমি যাম, আমি নিশ্চিতভাৱে আমি সফল হ'ম। আমি আশা কৰিম এই ক্ষেত্ৰত আমি সকলো সংবাদ প্ৰতিষ্ঠান, সকলো প্ৰকৃতিৰ যিসকল সংগঠনে আমাৰ এই গোটেই যাত্ৰাত সহযোগ কৰিছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু NGTক পুনৰবাৰ আমি আদৰণি জনাইছোঁ।